জীৱনত পোৱাৰ হিচাপ ৰাখক, নোপোৱাৰ হিচাপ নাৰাখিব আৰু আপোনাৰ তেতিয়া নোপোৱাৰ দুখো নাথাকিব। খং উঠিলে মনে মনে থাকিবলৈ চেষ্টা কৰক। এইটোৱেই হৈছে খঙৰ সৰ্বোত্তম চিকিৎসা। মিছলীয়াসকলৰ আশ্চৰ্য কিছু গুণ থাকে। এওঁলোকে হাঁহি হাঁহিও মিছা কয় আৰু কান্দি কান্দিও মিছা কয়। পৃথিৱীৰ সকলোতকৈ শান্তিপ্ৰিয় স্থান হৈছে মাৰ কোলা। পৃথিৱীৰ সকলোতকৈ সুন্দৰ দৃশ্য হৈছে শিশুৰ হাঁহি। পৃথিৱীৰ সকলোতকৈ ডাঙৰ কষ্ট ব্যাধি। পৃথিৱীৰ সকলোতকৈ মধুৰ সম্পৰ্ক বন্ধুত্ব। পৃথিৱীৰ সকলোতকৈ কঠিন আঘাত হৈছে বিচ্ছেদ। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ন্যায়ালয় হয় নিজৰ বিবেক। পৃথিৱীৰ সকলোতকৈ দুখৰ গল্প দুৰ্ঘটনা। পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰাৰ্থনা প্ৰভু ক্ষমা কৰা। পৃথিৱীৰ সকলোতকৈ দুৰ্লভ অৱস্থা হৈছে পৰাজিত অৱস্থা। যিজন মানুহে আপোনাক আৰু নিবিচাৰে তেওঁক জোৰ কৰি শিকলিৰে বান্ধি ৰখাৰ কোনো দৰকাৰ নাই। জোৰ কৰি মানুহক ধৰি ৰাখিব পৰা নাযায়। যিজনে যাবলৈ বিচাৰিছে তেওঁ যিকোনো প্ৰকাৰে হ'লেও যাবই। মানুহ ভালপোৱাৰ অভাৱত নমৰে। ভালপোৱাৰ বাবে আত্মসন্মান বিলীন কৰি দিয়াতকৈ ভুল মানুহৰ ভৰিত পৰি থকাতকৈ অকলশৰীয়াকৈ থকাই বহুত ভাল। অন্যায় কৰি লজ্জিত নোহোৱাটো আৰু এটা ডাঙৰ অন্যায়। আনক সন্মান কৰিলেহে নিজেও সন্মান পাব। সুন্দৰ হ'বলৈ এটা সুন্দৰ চেহেৰা নহয়, এটা সুন্দৰ মন লাগে। নিজৰ মাজত সেইখিনি পৰিৱৰ্তন আনক যিখিনি আপুনি আনৰ মাজত চাব বিচাৰিছে। যিয়ে আপোনাক কষ্ট দিছে তেওঁ নিজেও এদিন কষ্ট পাব আৰু বিশ্বাস ৰাখক আপুনি এইটো চোৱাৰ সুযোগ পাব। প্ৰতিটো সম্বন্ধৰে নিজৰ নিজৰ এটা সীমা থাকে, কিন্তু যেতিয়া আত্মসন্মানৰ কথা আহে তেতিয়া সম্বন্ধ শেষ কৰি দিয়াটোৱেই সঠিক হয়। ভাগ্য আৰু আপোনসকলৰ কোনো ভৰসা নাই, কাৰণ এই দুইটা যিকোনো সময়ত সলনি হ'ব পাৰে। সময় থাকোঁতেই নিজকে সলনি কৰি লোৱাটোৱেই ভাল, নহ'লে সময়ে সলনি কৰিলে বহুত কষ্ট হ'ব। এইটো কলিযুগ হয় বন্ধুসকল। ইয়াত বেয়া মানুহৰ লগত বেয়া হওক নহওক, ভাল মানুহৰ লগত বেয়া নিশ্চয়েই হয়। কিছুমানে স্বাৰ্থৰ বাবেই সম্বন্ধ বনায়। নিজৰ কাম হোৱাৰ পাছত সঁচা মানুহৰ অন্তৰ ভাঙি থৈ যায়। যদি তেওঁ যাব বিচাৰে যাব দিয়ক, কিয় ধৰি ৰাখিব লাগে? সম্পৰ্কত প্ৰেম ভাল লাগে, ভিক্ষা নহয়। মিছা কথা কিমান আচৰিত নহয়নে? নিজে ক'লে খুব ভাল লাগে, কিন্তু আনে ক'লে খুব খং উঠে। এটা সৰু ভুলৰ বাবেই আমি আমাৰ প্ৰেম শেষ কৰি দিওঁ, তাতকৈ আমি প্ৰেমৰ পৰা কাজিয়া শেষ কৰি দিয়াটো বেছি ভাল। যদি কোনো দুখী ব্যক্তিৰ চেহেৰাত হাঁহি বিৰিঙি উঠে আৰু তাৰ কাৰণ আপুনি হয়, তেন্তে জানিব যে আপোনাতকৈ অধিক মহত্বপূৰ্ণ ব্যক্তি এই পৃথিৱীত আৰু কোনো নাই। যদি আপোনাৰ ওপৰত কোনোবাই চকু মুদি বিশ্বাস কৰে, তেন্তে আপুনি তেওঁৰ বিশ্বাস ভাঙি এইটো অনুভৱ নকৰাব যে তেওঁ অন্ধ আছিল। কাৰোবাৰ উপদেশৰ পৰা পথ নিশ্চয় দেখা যায়, কিন্তু লক্ষ্য নিজৰ কষ্টৰেহে পোৱা যায়। শব্দৰো এটা নিজৰ সোৱাদ আছে। কোৱাৰ আগতে নিজে সোৱাদ লৈ চাব লাগে। যদি নিজৰে ভাল নালাগে তেন্তে আনৰ কেনেকৈ ভাল লাগিব? যিজনে দুখতো সুখী হ'বলৈ শিকি গ'ল, বুজিব যে সেইজন মানুহৰ জীৱন সফল হৈ গ'ল। জীৱনত আপুনি হাঁহিবলৈ শিকিলেও কান্দিবলৈতো মানুহে শিকায়েই দিব।
প্ৰেম ইমানেই কৰক জীৱনত যাতে আপোনাৰ আত্মসন্মানত কোনেও আঘাত সানিব নোৱাৰে। মানিছোঁ যে প্ৰেম জৰুৰী জীৱনত, কিন্তু সন্মানতকৈ কেতিয়াও নহয়। আপুনি যদি কাৰোবাৰ অন্তৰত আঘাত দিয়ে আৰু তেওঁ মৌন হৈ পৰে, তেন্তে বুজিব যে তেওঁ নিজতকৈ বেছি আপোনাক ভাল পায়। অকলে থকাই বহুত ভাল। যিসকলে গুৰুত্ব নিদিয়ে তেওঁলোকৰ লগত থকাতকৈ। নিজৰ দুখত সাৰথি নিজেই হওক, কাৰণ এইটো যুগত কোনো কৃষ্ণ নাপায়। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।